মা কোৱা বিহু হানি সিং কোন আছিলে হানি সিং আজি হঠাৎ তোমাৰ মুখত হানি সিঙৰ নাম যে মা আজি স্কুলত টিফিন খাই থকাতে হানি সিঙৰ কথা ওলালে মই যেহেতু হানি সিঙৰ নাম শুনা নাই বা তেওঁৰ বিষয়ে নাজানো মই সিহঁতক নাজানো বুলি ক'লো সিহঁতে মোক ইনচাল্টি ক'লে যে মই বোলে আদিম যুগৰ মানুহ আৰু তুমি লাজ পাই গুচি আহিলো এনেকুৱা কথাত লাজ পাই মোক ইয়াৰ পাছত ক'বলৈ নাহিবা বুজিলানে এনেকুৱা কথাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ শিকিবা তুমি কিয় সিহঁতক নুসুধিলা গোৱালপাৰা জিলাৰ ঠাকুৰভিলাৰ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভাৰ নাম সিহঁতে শুনিছেনে যিগৰাকী নাৰীয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী সাহসী পদক্ষেপৰ বাবে 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল যিগৰাকী নাৰীক 2015 চনৰ 30 মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল তুমি কিয় সিহঁতক আদিল হুছেইনৰ নাম শুনিছেনে নুসুধিলা উদ্যমী কৃষক সন্মানীয় দেৱব্ৰত ৰাভাৰ নাম সিহঁতে শুনিছেনে তুমিতো শুনিছা গতিকে তুমি সিহঁতক সুধিব লাগিছিল আৰু ক'ব লাগিছিল যে এই লোকসকল হৈছে আমাৰ হিপা আমাৰ অঞ্চলৰ মানুহ আমাৰ জিলাখনৰ মানুহ এওঁলোকে আমাৰ সমাজ জীৱনত যথেষ্ট অৱদান আগবঢ়াইছে তাৰ পাছতহে আমি অন্য ৰাজ্য দেশ বিদেশৰ কথা জানিব লাগে হিপাৰ কথা নজনাকৈ ডাল পাতৰ পৰা লাভ কৰা জ্ঞান মূল্যহীন বুজিলানে বুজিলো মা